অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ কোনোবা জিলাত আহিব ইয়াত আৰু প্ৰতিক্ৰিয়াৰ কথা নাই আৰু তেখেত আহা মানে আমাৰ ভাল তেখেতে কিবা এটা ভাল এনাউন্স কৰিব বা কিবা এটা কাম কৰিব যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে কোনোবা এটা অঞ্চলত কিবা এটা ভাল ঘোষণা কৰি থৈ গৈছে আমিতো বিচাৰো আমাৰ চৰকাৰ আহাৰ আগত কেতিয়াবা মুখ্যমন্ত্ৰী আহিছিল নেকি শুক্লাই চেৰপাং বা নাওকাটা বা আমাৰ তামুলপুৰত আপোনালোকে কওকচোন বহুতে আপোনালোকে এই অঞ্চলটো বুজি পায় কোন দিনা মুখ্যমন্ত্ৰী আহিছিলে এটা আমাৰ চৰকাৰৰ দিনতে আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া UPPL বিজেপি চৰকাৰ অহাৰ পিছত বহুতবাৰ মুখ্যমন্ত্ৰী আহিল ইভেন তামুলপুৰত প্ৰধানমন্ত্ৰী আহি গ'ল তামুলপুৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়া আহি গ'ল সো আজি যেটো পৰিবেশ দেশত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই কাৰণে ধন্যবাদ জনাও যে সবকে সাথ সবকে বিকাশ তেখেতৰ যেটো মন্ত্ৰ হেতু বাস্তৱত ৰূপায়ণ হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 4 তাৰিখে আহিব এনেকুৱা নহয় ইয়াৰ আগতো আহিছে ইয়াৰ পিছতো আহিব আৰু অসমৰ প্ৰত্যেকটো ৰাজ্যত তেখেতে ঘূৰি আছে ডিস্ট্ৰিক্টত ঘূৰি আছে আৰু এনেকা ঘূৰি থাকিলে তেখেতৰ এটা বাস্তৱ প্ৰতিযোগিতা আহিব তেতিয়া উন্নয়নৰ সিদ্ধান্তবিলাক সঠিক হ'ব গ্ৰাম্য অৰ্থনীতি মৃত্যপায় অৱস্থা নহয় এতিয়া সেলফ হেল্প গ্ৰুপ কোঅপাৰেটিভ সোসাইটি এইবিলাক বহুত এক্টিভ কৰা হৈছে আৰু বহুত আঁচনি দিয়া হৈছে আৰু আঁচনি দি এবাৰ আমি বহি থকা নাই তেখেত সকলক ট্ৰেইনিং কৰা হৈছে এই কাৰণে লাহে কৈ কি হ'ল অসমত GDP বহুত বাঢ়ি গৈছে অসমত মানুহবিলাকে এতিয়া ইনকাম জেনাৰেশনটো সবৰো লাহে বাঢ়ি গৈছে ইয়াৰ ভিতৰতে এটা সেকশন আছে যি সকলে খুব মানে লাষ্ট মেন বুলি কোৱা হয় অলপ দৰিদ্ৰ সীমাৰেখাৰ তলত এই সকলকো এবাৰ আমি চৰকাৰীভাৱে এটা ফ্লেগশিপ প্ৰগ্ৰাম লৈছো এইবিলাক অকল মানে অতি দৰিদ্ৰ মানুহক টাৰ্গেট কৰা হ'ব হাগ্ৰামা মহিলাই কৈছে যে আপুনি হেনো উন্নয়ন কৰিব পৰা নাই বিকাশৰ আৰু সেইকাৰণে বিকাশৰ যাত্ৰা লৈ 5খন জিলাত মুখ্যমন্ত্ৰীয়ে পদাৰ্পণ কৰিব সব তেখেতৰ চিন্তাটো তেখেতে ক'ব তেখেতে ৰজা আছিলে আগতে তো ৰজা কাৰণে তেখেতে প্ৰধানমন্ত্ৰীকো নালাগে মুখ্যমন্ত্ৰীকো নালাগে এই কাৰণে 17 বছৰত মই ক'লো অকলে কোনো নিৰ্বাচন নেখেলে ৰাইজক লৈ নিৰ্বাচন খেলে অকলে খেলিলে তো তাক পাগল বুলি ক'ব তেনেকৈ মানুহ ওলাই কেতিয়াবা নমিনেশন দিয়ে অকলে কিন্তু সা গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে ৰাইজক লৈহে গণতন্ত্ৰ এই কথাটো হাগ্ৰামা মহিলাৰ ডাঙৰে বুজি নাপাব কিয় কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হয় এই কথাবিলাক বুজি নাপাব কালিটো দেখা পাই আছো তেখেতে কৈছে যদি ইলেকশনত জিকি আহে আৰণাই পাব নাপালি চেন্ডেল পাব নিজৰ ওয়াৰ্কাৰ বিলাক কৈ আছে ভাইৰেল হৈ আছে দেখা পাইছো মই তো তাৰ পিছত আপুনি কি হাগ্ৰামা মহিলাৰ নাম ল'বলৈ থাকিব আপোনালোকে তেখেতক জিয়াই ৰাখি কিবা ভাল পাইছে মইতো নাজানো বেলেগ এজন নাম লওক ভাল মানুহ এজনৰ নাম শুক্লাই চেৰপাঙৰ কোনবা ভাল মানুহ আছে যে তেখেতকে উঠাই লওক কিন্তু যিজন মানুহে নিজৰ সতীৰ্থক নিজৰ দলত জইন আহা মানুহক আমাৰ দাদা ভাই সকলক যে কই যে আপুনি জিকাই দিব পাৰিলে আৰণাই পাব হাৰিলে চেন্ডেল পাব ইয়াকে আৰু কি অগণতান্ত্ৰিক মানে আনপাৰ্লিয়ামেণ্টাৰী লেংগুৱেজ আৰু কি আছে ইয়াতকে চৰম কথা পৃথিৱীত একোই হ'ব নোৱাৰে বিজেপি দখলত আছে আৰু BPF ইয়াত গণচৰ্চাৰে প্ৰচাৰ কৰি আছে গতিকে UPPL কোনোবা ধৰক কেণ্ডিডেট বৰ্তমানলৈ মোক দেখা পোৱা নাই এই ক্ষেত্ৰত কি ক'ব আপুনি এতিয়া UPPL মুখ বিলাক আগত কৰা নাই পাৰ্টিটো আগত কৰি আছো আমি মানে পাৰ্টি হিচাপে আগুৱাই যাব বিচাৰিছো ব্যক্তি হিচাপে নহয় গতিকে ব্যক্তিটো আহিব কোনবা এজন ভাল মানুহজনকে কেণ্ডিডেট দিয়া হ'ব ৰাইজে বিচৰা নিচিনা কিন্তু এতিয়া UPPL 40টা সমষ্টিত 445টা আমাৰ VCDC আৰু 3200টা বুথত আমাৰ একদম সমানে কাম চলি আছে আগৰ শুক্লাই চেৰপাং নাই এতিয়া শুক্লাই চেৰপাং বহুত শক্তিশালী হৈ গ'ল UPPL কোনে নাই হাগ্ৰামাইটো আমাক 1 নম্বৰত থাকে বুলিও ক'লেও আমাৰ কথা নাই আমি ইফালৰ পৰা ফাৰ্ষ্টত থাকিম হাগ্ৰামা ইফালৰ পৰা লাষ্টত হৈ যাব হাগ্ৰামা মহিলাৰ চাওক তেখেতৰ জাদুৰ লাঠি কোনবা দিনতে ভাঙি গৈছে তো হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই আগৰ যিবিলাক কথা কৈছিলে এইবিলাক বাস্তৱত নাই এতিয়া মই ক'ব বিচাৰিছো যে হাগ্ৰামা মহিলাৰীয়ে নিজৰ দেবাৰগাঁও সমষ্টিত এবাৰ নিজিকে আপোনালোকে চাই থাকক দেবাৰগাঁও সমষ্টিত কোনো কাৰণত হাগ্ৰামা মহিলাৰী ডাঙৰ নিজিকে আৰু 40টা সমষ্টিৰ ভিতৰত কোনটো সমষ্টিত জিকিব তেখেত সকলে ক'ব নোৱাৰে এনে আবুল তাবুল কথাবিলাক বুকি আছে সো তেনেকুৱাটো অৱস্থা নাই শুক্লাই চেৰপাঙতো নিজিকে মেল মিটিং বিলাক কৰিব পাৰে কিন্তু বাস্তৱত যেটো আমি চাই আছো যে UPPLৰ 2020ত পোৱা ভোট আৰু 2020ত আমাৰ যেটো বুথ কমিটি বিলাকৰ অৱস্থা আছিল আৰু 2025ত যেটো বুথ কমিটি আৰু আমাৰ কাৰ্যকৰ্তা বিলাকৰ যেটো মনোবল আৰু ৰাইজৰ লগত যেনেকৈ কাম কৰিছে এটো বহুত আকাশ পাতাল ডিফাৰেন্স হৈছে